এনেকুৱা দিন বহু বছৰৰ পাছতে আহে আৰু সেইকাৰণে 30 এপ্ৰিল তাৰিখটো এবাৰ বহুত সাংঘাতিক ধৰণৰ এনাৰ্জি আৰু উৰ্জাৰে ভৰা হ'ব। মই যিটো মেনিফেষ্টেশ্যনৰ কথা পাতো, গতিকে মই চাইণ্টিফিকেলি মেনিফেষ্টেশ্যনৰ বস্তুখিনিহে বিষয়বস্তুখিনিহে মই আপোনালোকলৈ উলিয়াই আনিম। অক্ষয় তৃতীয়াৰ 30 তাৰিখৰ দিনটো ইমানেই পাৱাৰফুল যে আপুনি সময়ো চাব নালাগে। যে আমি জীৱনত যদি সমৃদ্ধি আনিবলৈ বিচাৰোঁ, আমাৰ জীৱনত যদি আমি এবাণ্ডেন্স মানে প্ৰত্যেকটো বস্তুৰে উভৈনদী বিচাৰোঁ, তেতিয়াহ'লে এই দিনটোক মেনিফেষ্ট কৰাটো বহুত বেছি প্ৰয়োজন। অক্ষয় তৃতীয়াৰ দিনাখন 11টা উইচ ল'ব যিকোনো, আৰু বিশেষকৈ মানি ৰিলেটেড একদম হাই কাজিয়া নকৰিব দেই, কাৰণ মই কৈছোঁ ইটছ ভেৰি ভেৰি পাৱাৰফুল ডে। আপুনি যোনটো বস্তু আজি দিনটোত কৰিব নহয়, সেই বস্তুটো কিন্তু বাঢ়ি যাব আপোনাৰ। আৰু যিসকলে এক্সেছ বাৰ্ছ কৰিছে আমাৰ লগত, প্লিজ আপোনালোকে যিমানখিনি আমাৰ মানে মন্ত্ৰ আছে, ষ্টেটমেণ্ট আছে, starting from right all of life comes to me, এইখিনি গোটেইখিনি ৰাইট এণ্ড ৰং গুড এণ্ড বেড গোটেইখিনি ষ্টেটমেণ্ট সেই দিনটোত পঢ়িবলৈ চেষ্টা কৰিম। নমস্কাৰ, মই পল্লৱী হাজৰিকা, কথা ষ্টুডিঅ'ৰ নীতি এপিছডলৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজিৰ এপিছডটো বহুত বেছি বিশেষ, কাৰণ আজি মই এপিছডত ক'বলৈ গৈ আছোঁ এটা বিশেষ দিনৰ কথা, যোনটো আটাইতকৈ পাৱাৰফুল দিন আহি আছে আমাৰ, আৰু আটাইতকৈ পবিত্ৰ দিন, আটাইতকৈ ভাল লগা দিন আমাৰ মাজত আহি আছে। আৰু সেই দিনটোত আমি যিকোনো ধৰণৰ মেনিফেষ্ট কৰিব পাৰিম। গতিকে আজিৰ এই এপিছডটো মই কি আপোনালোকক জনাম, মই সেইখিনি কৈ দিওঁ। প্ৰথমে কওঁ যে এই দিনটো বিশেষ কিয়, তাৰপিছত আহিলে আমি এই দিনটোত কি মেনিফেষ্টেশ্যন কৰিম আৰু কেনেকৈ কৰিম, ঠিক আছে। তাৰপাছত মই ক'ম যে ৰাতিপুৱা শুই উঠি সেই দিনটোত কি কৰিব আৰু কি নকৰিব। মই কি কৰাৰ লগতে মই কি নকৰাৰ কথাটো সদায় কওঁ। ক্ৰিষ্টেল ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি হাতত পৰিধান কৰা ক্ৰিষ্টেলসমূহ আজিৰ দিনটোত চাৰ্জ আৰু বিশেষকৈ তাক এনাৰ্জাইজ হ'বৰ কাৰণে কেনেদৰে কি কৰিব, সেই গোটেইখিনি কথা মই জনাম। আৰু তাৰ লগতে মই ক'ম যে কি বস্তু আজিৰ দিনটোত দান কৰিব লাগিব, আৰু লগতে ক'ম যে আপোনালোকে কি বস্তু আজিৰ দিনটোত ক্ৰয় কৰিব লাগিব, আৰু যাৰ জৰিয়তে আপোনালোকৰ মেনিফেষ্টেশ্যন বা আপোনালোকৰ সপোনবোৰ বা আপোনালোকৰ উইচবোৰ কেনেকৈ ফুলফিল কৰিব পাৰিব। আগৰো বহুতকেইটা এপিছড আপোনালোকে মোৰ মেনিফেষ্টেশ্যন টেকনিকবিলাক কৰি বহুত ৰিজাল্ট পাইছে, যেনেকৈ 111 টেকনিক, 555 টেকনিক, 1111 টেকনিক, 1212, আৰু এতিয়া আজি যোনটো দিনত মই আপোনালোকৰ বাবে এইখিনি কৰিবলৈ কৈ আছোঁ সেইটো হৈছে 30 এপ্ৰিল, আৰু দিনটো গমেই পাইছে অক্ষয় তৃতীয়া। বহুত সময়ত মই যদি মোৰ সৰুকাললৈ উভতি চাওঁ, বহুত সময়ত আমি কিছুমান বস্তু নকৰিছিলোঁ বা নেজানিছিলোঁ, কিন্তু মই যেতিয়াই এই এনাৰ্জিৰ লগত কাম কৰিবলৈ আহিলোঁ, এতিয়া জনা হ'লোঁ যে এটা দিনৰ বিশেষ বিশেষ গুৰুত্ব থাকে। আপোনালোকে জানেনে 30 এপ্ৰিল তাৰিখটো এটা খুব বেছি শুভ দিন, আৰু সেইদিনা পৰিছে বুধবাৰ, আৰু সেইদিনা পৰিছে ৰোহিণী নক্ষত্ৰ। কোৱা হয় এষ্ট্ৰলজিকেল বা আমাৰ এনাৰ্জি হিলিঙৰ বা এনাৰ্জি যোনটো আমি বিলিভ কৰোঁ, সেই ছিষ্টেমটোত আমাৰ গুৰুসকলে যেনেকৈ কৈছে যে এনেকুৱা এটা দিন বহু বছৰৰ পাছতে আহে, আৰু সেইকাৰণে 30 এপ্ৰিল তাৰিখটো এবাৰ বহুত সাংঘাতিক ধৰণৰ এনাৰ্জি আৰু উৰ্জাৰে ভৰা হ'ব বুলি কৈছে। গতিকে আমি যেতিয়া ইউনিভাৰ্চৰ এনাৰ্জি বা বিশ্ব ব্ৰহ্মাণ্ডৰ এনাৰ্জিৰ কথা পাতোঁ, তেতিয়াহ'লে আমি জানো যে সদায় কেতিয়াবা নহয় কেতিয়াবা আমাৰ প্ৰত্যেকটো মাহতে কিবা নহয় কিবা এনেকুৱা দিন থাকে য'ত আমি মেনিফেষ্টেশ্যনবোৰ বহুত বেছি সুন্দৰকৈ লিখি পেলাই ইউনিভাৰ্চৰ আগত যেতিয়া কওঁ, বা আমাৰ যিসকল আমি বিলিভ কৰোঁ আমাৰ ভগৱান, তেখেতসকলৰ আগত আমি যেতিয়া এই উইচখিনি ৰাখোঁ, তেতিয়াহ'লে সেই বস্তুখিনি আমাৰ খুব সোনকালে পৰিপূৰ্ণ হয় বুলি কয়। গতিকে আপোনালোকে কাৰ কি উইচ কৰিবলৈ আছে সাজু হওক, মই গোটেইখিনি আপোনালোকক নিয়ম অনুসাৰে এফালৰ পৰা কৈ যাম, আৰু যেনেকৈ কৈছোঁ তেনেধৰণে কৰি যাব। বিভিন্ন ধৰণৰ ভিডিঅ' বহুত সময়ত ওলাই থাকে, আপোনালোকে যিসকলে মোৰ ভিডিঅ'খিনি ফ'ল' কৰে ঠিক তেনেদৰে এই নিয়মখিনি কৰিব বুলি মই আশা কৰিলোঁ। নমস্কাৰ, মই পল্লৱী হাজৰিকা। এক্সেছ বাৰৰ আহিবলগীয়া ক্লাছকেইটা মই পটককৈ কৈ দিছোঁ। যিসকলে কৰিবলৈ বিচাৰি আছিলে, গুৱাহাটীত হ'ব বডি ক্লাছ আৰু টেৰ' ক্লাছ 10 মে' তাৰিখে হ'ব গুৱাহাটীত বডি ক্লাছ আৰু টেৰ' ক্লাছ। এক্সেছ বাৰ্ছ ক্লাছ হ'ব গুৱাহাটীত 11 তাৰিখে 11 মে'। ডিব্ৰুগড়ত আমি থাকিম 17 আৰু 18। 17ত বডি ক্লাছ আৰু টেৰ' ক্লাছ, আৰু ডিব্ৰুগড়ত আমাৰ এক্সেছ বাৰ্ছ ক্লাছ হ'ব 18 তাৰিখে। লখিমপুৰত বাৰ্ছ এণ্ড বডি ক্লাছ 25 তাৰিখে, যিহেতু আমাৰ দুগৰাকী ফেচিলিটেটাৰ্ছ থাকে, গতিকে এক্সেছ বাৰ্ছ ক্লাছো হ'ব, বডি ক্লাছো হ'ব। যিসকলে কৰিব বিচাৰে একেলগে যোগাযোগ কৰিব। ইমানখিনি কৈ মই ধন্যবাদ জনাইছোঁ। প্ৰথমে কওঁ কিয় এই দিনটোৰ ইমান বেছি মান্যতা। অক্ষয় তৃতীয়াত বহুতো বেলেগ বেলেগ ধৰণৰ পবিত্ৰ কৰ্ম এই দিনটোত কৰিবলৈ লোৱা বুলি কোৱা হয়। গতিকে সেইখিনি মই আপোনালোকক জনাম। তাৰ লগতে মই এইখিনি জনাবলৈ ভাল পাম যে আচলতে
অক্ষয় তৃতীয়াটো হয় বহাগ মাহৰ আপোনাৰ যোনটো আমাৰ 3 নম্বৰ শুক্ল পক্ষৰ যোনটো তৃতীয়া সেই দিনটোত হয় আৰু সেইটোৰ কাৰণে ইয়াক বহুত বেছি পবিত্ৰ বুলি মতে কোৱা হয় যে বেদব্যাস আৰু গণেশে মহাভাৰতৰ ৰচনা এই দিনটোতে কৰিছিলে তেনেকৈ জগন্নাথ টেম্পলৰ বিষয়েও বিভিন্ন ধৰণৰ উদাহৰণ পোৱা যায় যে এই দিনটোতে তেনেকুৱা ধৰণৰ পবিত্ৰ কামবোৰ আৰম্ভ কৰিছিলে গতিকে আমি ইতিমধ্যে গম পাইছোঁ আমি বহুত বিশেষ দ্বীপ বা ভিতৰলৈ নাযাওঁ আমি এইটো কথা গম পাইছোঁ যে এই দিনটো আমাৰ বাবে খুব এটা পবিত্ৰ দিন আৰু বুধবাৰ হোৱাৰ বাবে আৰু বেছি এটা আমাৰ বহুত বেছি ছাপৰ্টিভ হ'ব আৰু মই যিটো মেনিফেষ্টেশ্যনৰ কথা পাতোঁ গতিকে মই চাইণ্টিফিকেলি মেনিফেষ্টেশ্যনৰ বিষয়বস্তুখিনিহে মই আপোনালোকলৈ উলিয়াই আনিম বহুত বিশেষ মই এষ্ট্ৰলজিকেল ফিল্ডৰ পৰা নাযাওঁ যিহেতু মই এষ্ট্ৰলজি কৰা নাই গতিকে মই আপোনালোকক মেনিফেষ্টেশ্যন কেনেকৈ কৰিব লাগে যিটো মই নিজে কৰিম সেইকাৰণে মই আপোনালোকক মই যিখিনি কৰিম সেইখিনি বিষয়ে আপোনালোকক জনাবলৈ আহিছোঁ গতিকে মই কওঁ যে অক্ষয় তৃতীয়া যোনটো দিন হয় যোনটো তিথি পৰিব সেইটো আচলতে মঙলবাৰ 5:30 পৰা আবেলি 5:30 পৰা পৰিব আৰু নেক্সট দিনাখনলৈকে বুধবাৰে 6:10 মানলৈকে ইয়াৰ গোটেই এনাৰ্জিটো থাকিব আমি এতিয়া যিমানখিনি আমি লাষ্ট যিখিনি ডিছকাশ্যন কৰিছোঁ আমাৰ গুৰুসকলৰ লগত বা আমি যিসকলৰ লগত আমি এইখিনি গোটেই নিয়মবোৰ পাতোঁ যে কি কৰিব লাগিব তেখেতসকলৰ মতে মোৰ মেণ্টৰসকলে কৈছে যে অক্ষয় তৃতীয়াৰ 30 তাৰিখৰ দিনটো ইমানেই পাৱাৰফুল যে আপুনি সময়ো চাব নালাগে কোনো সময় চোৱাৰ দৰকাৰ নাই আপুনি যিকোনো এটা সময়ত ইউ কেন ডু ইয়ৰ মেনিফেষ্টেশ্যন আৰু যিখিনি কৰিব আপুনি ফুলফিল কৰিব পাৰিব মানে ফুলফিল হ'ব ভগৱানে ইমান এনাৰ্জি দিয়ে এতিয়া মই শব্দটোলৈ আহোঁ অক্ষয় মানে হৈছে আমি জানো অক্ষয় পাত্ৰ মানে সদায় আপোনাৰ জীৱনত কেতিয়াও কোনো বস্তুৰ অভাৱ নোহোৱাকৈ এই দিনটোত আপুনি মেনিফেষ্ট কৰিব পাৰে অক্ষয় মানে হৈছে কেতিয়াও শেষ নোহোৱা যেনেকৈ অক্ষয় ভাণ্ডাৰ অক্ষয় পাত্ৰ কি হয় যেতিয়া অক্ষয় পাত্ৰ খোৱাটো থাকে সেইটো আপোনাৰ কেতিয়াও শেষ নহয় আহাৰ কেতিয়াও শেষ নহয় ঠিক তেনেধৰণে আমি অক্ষয় তৃতীয়াৰ কথাটো তেনেকৈ মই যিমানখিনি মোৰ মেণ্টৰসকলৰ লগত ডিছকাশ্যন বা তেওঁলোকে আমাক যিমানখিনি দিছে তাৰ অৰ্থটো এইটোৱেই যে আমি জীৱনত যদি সমৃদ্ধি আনিবলৈ বিচাৰোঁ আমাৰ জীৱনত যদি আমি এবাণ্ডেঞ্চ মানে প্ৰত্যেকটো বস্তুৰে উভৈনদী বিচাৰোঁ তেতিয়াহ'লে এই দিনটোক মেনিফেষ্ট কৰাটো বহুত বেছি প্ৰয়োজন আৰু মই জানো আমাৰ ছাবস্ক্ৰাইবাৰসকলে সকলোৱে এই দিনটোৰ বাবে ৰৈ আছে গতিকে পুনৰবাৰ কওঁ যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাই আছে আমাৰ ভিডিঅ'খিনি আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে সদায় চাই তেওঁলোকক মোৰ বহুত বহুত ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে নটিফিকেশ্যনছ পাব আৰু যেতিয়াই মই ভিডিঅ' দিওঁ তেতিয়াই আপোনালোকে পাই যাব আৰু মই বিশেষকৈ মেনিফেষ্টেশ্যন ক্ৰিষ্টেল এক্সেছ বাৰ বা বিভিন্ন ধৰণৰ মডেলিটিৰ ওপৰত কথা পাতোঁ গতিকে আগবাঢ়া ভিডিঅ'টোলৈ অ'কে তো প্ৰথমে আমি কোনটো বিষয়ে জানিম সেইটো হৈছে মেনিফেষ্টেশ্যন অক্ষয় তৃতীয়াৰ দিনাখন কেনেকৈ কৰিম অ'কে ৰাতিপুৱা শুই উঠিব সোনকালে উঠিবলৈ চেষ্টা কৰিব মই আগতেও কওঁ যিদিনাখন আপুনি মেনিফেষ্ট কৰে চেষ্টা কৰিব এনেও আমি সোনকালে শুই উঠাটো ভাল কিন্তু অক্ষয় তৃতীয়াৰ দিনাখন 30 তাৰিখৰ দিনাখন অকণমান সোনকালে উঠিবলৈ চেষ্টা কৰিব যদি পাৰে ব্ৰহ্ম মুহূৰ্ত যোনটো আমাৰ 3:30 টাইমিংটো বা 3টা বা 4টাৰ ভিতৰত যোনটো টাইমিং ব্ৰহ্ম মুহূৰ্তত উঠিব পাৰিলে খুবেই বেছি ভাল যদিও নোৱাৰে আৰ্লি উঠিবলৈ চেষ্টা কৰিব কাৰণ সেইখিনি সময়ত যোনটো এনাৰ্জি থাকে কছমিক এনাৰ্জি বহুত বেছি হাই পাৱাৰত থাকে যিকোনো এটা সময়ত উঠাৰ পিছত আপুনি লেট নকৰিব লেট কৰি পেলাই কোনো লাভ নাই গতিকে উঠাৰ পিছত আপুনি যিখিনি আপোনাৰ স্নান বা দিনৰ যাৱতীয় কামখিনি কৰাৰ পাছত এটা খুব সুন্দৰ ঠাইত অকণমান নিৰিবিলি ঠাইত আপুনি মেডিটেশ্যন কৰিব মেডিটেশ্যন মই আগতেও কৈছোঁ বহুতে মেডিটেশ্যন কেনেকৈ কৰিব লাগে নাজানে গতিকে মেডিটেশ্যন মানে মই কৈ দিওঁ যিসকলে নাজানে মই তেখেতসকলৰ কথা কৈছোঁ যিসকলে জানে তেওঁলোকে মেডিটেশ্যন কৰিব 10 পৰা 20 মিনিট সময় আৰু যিসকলে নাজানে তেওঁলোকে একেবাৰে চিম্পল জাষ্ট ওমটো আপোনালোকে 108 বাৰ জাপ কৰিব পাৰে যিসকলে গণেশৰ বিলিভ কৰে গণেশ ভগৱানক তেখেতসকলে ওম গণেশায় নমঃ ক'ব পাৰে যিসকলে শিৱক বিলিভ কৰে তেওঁলোকে ওম নমঃ শিৱায় ক'ব পাৰে তাৰপাছত আপোনালোকে যিসকলে যাক যেনেকৈ বিলিভ কৰে তেনেকৈ কৰিব পাৰে যিসকলৰ নামঘৰ আছে ঘৰত নামঘৰতে তাত প্ৰাৰ্থনা কৰিব সেইখিনিও মেডিটেশ্যনৰ ভিতৰতে ধৰা হয় খুব সুন্দৰকৈ মচি কাচি আপোনালোকে সেই নামঘৰত প্ৰাৰ্থনা ভাগ কৰি আহি ওলাই অহাৰ পাছত আপোনালোকে আৰু এটা কাম কৰিব মই এইখিনিতে কৈ থৈ যাওঁ যে ক্ৰিষ্টেলৰ ওপৰত মই ক'ম ক্ৰিষ্টেলৰ পাৰ্টটো হৈছে এতিয়া অহা নাই অকণমান দেৰিকৈ মই আপোনালোকক কৈ আছোঁ ওলাই আহি ধুনীয়াকৈ এখন পেপাৰ ল'ব
A4 সাইজৰ পেপাৰ নহলে মেনিফেষ্টেশ্যন ডায়েৰী যদি আপোনালোকৰ আছে তাতো লিখিব আৰু মই কওঁ যে যদি আপোনালোকৰ মেনিফেষ্টেশ্যন ডায়েৰীও আছে থাকক আৰু যদি আপোনালোকৰ এটা পেজ ল'ব লাগে দুবাৰকৈ লিখিব পাৰে আৰু কথাখিনি পুৰা শুনি ল'ব ভালকৈ আৰু মই সদায় 11টা উইচ লিখিবলৈ কওঁ 11 নম্বৰটো বহুত বেছি পাৱাৰফুল হয় যেটা আমি 11 পৰ্টেলত কৰোঁ ঠিক তেনেকৈ আপোনালোকে অক্ষয় তৃতীয়াৰ দিনাখন 11টা উইচ ল'ব যিকোনো আৰু বিশেষকৈ মানি ৰিলেটেড টকা পইচা ৰিলেটেড উইচ ল'লে বেছি ভাল এবাৰ হেল্থৰ কাৰণেও ল'ব পাৰে আৰু এটা ল'ব পাৰে আপোনালোকে ফেমিলি যেহেতু অক্ষয় তৃতীয়া মানে মা লক্ষ্মী আৰু আপোনাৰ বিশেষকৈ নাৰায়ণ বিষ্ণু তেখেতসকলৰ দুয়োজনকে আৰাধনা কৰা হয় পূজা কৰা হয় গতিকে যেহেতু এটা ফেমিলি বণ্ডিং মানে ইয়াত এই তিথিটোত ফেমিলি বণ্ডিং এটাও থাকে গতিকে আপোনালোকে ফেমিলি ৰিলেশ্যনশ্বিপৰ ওপৰত খুব ধুনীয়াকৈ মেনিফেষ্টেশ্যন কৰিব পাৰে মই স্পেচিফিকেলি কৈছোঁ মানি ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং টকা পইচাৰ মেনিফেষ্টেশ্যন কৰিবই আৰু লগতে আপোনালোকে ফেমিলি ৰিলেশ্যনৰ ওপৰত কৰিব মেনিফেষ্টেশ্যন এইকেইটা বিশেষ দিশ আৰু হেল্থৰ ওপৰতো আপোনালোকে কৰিব পাৰে 11টা উইচ লিখিব কেনেদৰে লিখিব আকৌ মই কৈ দিওঁ যে মোৰ আমুকটো কাম হৈ গ'ল মোৰ একাউণ্টত ইমান টকা জমা আছে বা ইমান টকা হৈ গ'ল বা মোৰ ল'ৰা ছোৱালী বা মোৰ ঘৰখন খুব ভালকৈ আছে ল'ৰাটোৰ আপোনাৰ সন্তানৰ বাবে যদি কিবা বিচাৰিব পাৰে সেইখিনি বিচাৰিব পাৰে যদি ঘৰখনত সম্পৰ্কবোৰ ভাল থকা তেতিয়াহ'লে লিখিব আমাৰ ঘৰৰ সম্পৰ্কবোৰ সকলোৰে খুব ভালকৈ চলি আছে মোৰ ঘৰখনত শান্তি বিৰাজমান কৰিছে তো এনেকুৱা ধৰণৰ যোনবোৰ পজিটিভ মানে এফৰ্মেশ্যন 11টা লিখিব 11টা লিখিব 11টা নহ'লে একচুৱেলি মই সদায় কওঁ যে 10টা লিখিব আৰু 11 নম্বৰ উইচটো আমি কাৰ কাৰণে লিখিব লাগে সমাজৰ কাৰণে লিখিব লাগে বা মেনকাইণ্ড মানৱ জাতিৰ কাৰণে কাৰণ দেখিছে নহয় সমাজখনত কিমান কি চলি থাকে গতিকে আমি এটা উইচ মানৱ জাতিৰ কাৰণে আমি লিখিম যে আমি বসবাস কৰা পৃথিৱীখন বা আমি বসবাস কৰা সমাজখন খুব সুন্দৰকৈ চলি আছে তেনেকুৱা ধৰণৰ আমি কিবা এটা লিখিব পাৰোঁ মানে ফৰ দ্য ইউনিভাৰ্চ আমি লিখিব পাৰোঁ অ'কে চ' গতিকে এইখিনি হ'ল মুঠতে 10টা আপোনাৰ প্ৰাইভেট পেজ আৰু এটা আপুনি ৰাখিব পাৰে নাৰাখিলেও কথা নাই এইটো মোৰ ফালৰ পৰা মই কৰোঁ বাবে মই আপোনালোককো কৈছোঁ এইখিনি কৰিলে এতিয়া এই মেনিফেষ্টেশ্যনৰ কাগজখন আপোনালোকে পাৰিলে যদি আপুনি প্ৰয়োজন অনুভৱ কৰে 11 বাৰ পঢ়িব 11টা উইচ লিখিব আকৌ মোক সুধিব বহুতে যে একেটা উইচ কেইবাৰ লিখিম প্ৰত্যেকটো উইচ এবাৰেই লিখিব এটা উইচ এবাৰ লিখিব এটা লাইন দুটা লাইন দ্বিতীয়টো উইচ তৃতীয়টো উইচ তেনেকৈ লিখি যাব কনফিউজ আপোনালোকে নহ'ব ভিডিঅ'টো খুব ভালকৈ চাব নহ'লে ইমান প্ৰশ্ন কৰে আপোনালোকে আমি উত্তৰ দিবলৈ দিগদাৰী হয় ভিডিঅ'টো বাৰে বাৰে চাব দৰকাৰ হ'লে 2-3বাৰ চাব ভিডিঅ'টো মই খুব খুব সুন্দৰকৈ ডিটেইলিঙত মই বুজাই দিওঁ আপোনালোকক 11টা উইচ লিখিব প্ৰত্যেকটো উইচ এবাৰকৈ লিখিব ঠিক আছে আৰু আপোনালোকে মেনিফেষ্টেশ্যন ডায়েৰী যদি আপোনালোকৰ আছে ডায়েৰীত লিখিব পাৰে আৰু যদি ডায়েৰী নাই A4 সাইজৰ প্লেইন পেপাৰ বুজি পালে নহয় য'ত আমি প্ৰিণ্ট কৰোঁ যে তেনেকুৱা পেপাৰত লিখিব দেই আৰু সেই পেপাৰখন খুব ধুনীয়া হ'ব লাগে ফটাচিটা পেপাৰ নল'ব কাৰণ আপুনি উইচ লিখা পেপাৰখন ভাল হ'ব লাগে আৰু উইচ লিখাৰ ওপৰত যেতিয়া আপুনি পেপাৰখনৰ ওপৰত লিখিব সদায় লিখিব থেংক ইউ ইউনিভাৰ্চ থেংক ইউ ডিভাইন অ'কে আৰু এটা শব্দ মই আজি এড কৰি দিছোঁ বি ইট দৰকাৰ হ'লে মই তলত লিখি দিম বি ইট মানে হৈ গ'ল তাৰপাছত লিখিব পাৰে ইটছ ডান সেইটো পিছত লিখিব বি ইট বুলি লিখিব মানে যোনটো মই বিচাৰিছোঁ সেইটো হৈ যাওক যোনটো আমাৰ একচুৱেলি কোৱা হয় তথাস্তু ডেট ইজ বি ইট আপুনি নিজেও ক'ব পাৰে কোনো কথা নাই সেইটো আমাৰ তেনেকৈ ধৰণে বুজায় গতিকে এইকেইটা কৰি পেলাই ধুনীয়াকৈ মেনিফেষ্টেশ্যন আৰু দিনটোৰ এনাৰ্জিটো আৰু পৰাপক্ষত ভেজিটেৰিয়ান নিৰামিষ আহাৰ খাবলৈ চেষ্টা কৰিব এই দিনটোত যিহেতু দিনটোৰ এনাৰ্জিটো খুব ভাল মই কৈছোঁৱে মেডিটেশ্যন কৰা হৈ গ'ল আপোনাৰ উইচ লিখা হৈ গ'ল হোৱাৰ পিছত আপুনি সেই কাগজখন ধুনীয়াকৈ মই সদায় কওঁ পিলৰ তলত গাৰু কাভাৰৰ মাজত ৰাখি থৈ দিব ঠিক আছে আগৰ যদি কিবা কাগজে বহুতে সুধিব আগৰ কাগজবোৰ কি কৰিম আগৰ কাগজবোৰ যদি আছে অক্ষয় তৃতীয়াৰ দিনত আপুনি পুৰি পেলাব পাৰে পুৰি পেলাই ধোঁৱাটো আপুনি বাহিৰত এৰি দিব পাৰে অ'কে এতিয়া এই কাগজখন ৰাখি থ'ব এই কাগজখন কিমান দিনলৈকে ৰাখিব 21 দিন মিনিমাম ৰাখিব লাগিব 21 নম্বৰ দিনটোত এই কাগজখন পুৰি পেলাই এখনেই কাগজ ডেইলি লিখি থাকিব নালাগে খালি শোৱাৰ সময়ত পঢ়িব লাগিব আজি আপুনি দিনত পঢ়িলে নহয় আকৌ শোৱাৰ সময়ত পঢ়িব লাগিব দেই সেইটো কাম কিন্তু কৰিব আৰু মই মেডিটেশ্যনৰ কথাটোত মই বাৰে বাৰে ফ'কাছ দিম যে এই কামটো কৰিবই মেডিটেশ্যন মানে বেলেগ একো নহয় যিখিনি মই চান্টিং কৰিব দিলোঁ ওম চান্টিং কৰিব পাৰে 108 বাৰ যদি কাৰোবাৰ বেছি সোনকালে হৈ গৈছে 108 বাৰ মিনিমাম 10 মিনিট বা 15 মিনিট সময় এটা বহিব মেডিটেশ্যনত খুব সুন্দৰ ৰিজাল্ট পাব
সেইখিনি মই আপোনালোকক কৰিবলৈ দিলোঁ মেনিফেষ্টেশ্যনৰ কাৰণত আৰু 21 ডেজ আৰু লিখি চাওঁ একদম দৃঢ়তাৰে ক'ব পাৰোঁ যে 100% আপোনালোকে ইয়াৰ পৰা ৰিজাল্ট পাবই পাব 21টাৰ ভিতৰত কিমানটা উইচ ফুলফিল হ'ল সেইখিনি কিন্তু মোক জনাবলৈ নাপাহৰিব মই নিজেও খুব বেছি বিলিভ কৰোঁ মেনিফেষ্টেশ্যনত বা ল অফ এট্ৰেকশ্যনত কাৰণ ভাল এটা দিন আহিলে মোৰ মনটো খুব ভাল লাগে ইয়াৰ আগতো এটা দিন পাৰ হৈ গ'ল মই কিন্তু সেই দিনটোত আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰিলোঁ মোৰ খুব বেয়া লাগি থাকিলে কাৰণ মই বিশেষভাৱে কামত থাকিলোঁ কাৰণে মোৰ পটককৈ ডেটটো গুচি গ'ল যি নহওক এতিয়া আহিব লগা দিনটোত কিন্তু আপোনালোকে ফুল ফ'কাছ দি এইখিনি কৰক আৰু যাক আপুনি ধন্যবাদ জনাবলৈ আছে ধন্যবাদ জনাওক কৃতজ্ঞতা প্ৰকাশ কৰক আপোনাৰ ইষ্ট দেৱতাক আপোনাৰ পিতৃ মাতৃক যোনে নহওক আপোনাৰ যদি পিত্ত মানে যিসকল আপোনাৰ পিত্ত আমি কওঁ ন বা আমাৰ পূৰ্বপুৰুষসকলক আমি ধ্যান কৰিব লাগে তেখেতসকলক আমি ধন্যবাদ জনাব লাগে মুঠতে আপুনি ভাবি লওক যে আমি খুব ভাল লগা দিন এটা পবিত্ৰ দিন তাত কি কৰোঁ সেই গোটেই কামখিনি আজি কৰক আৰু যি ভাবে সেইখিনি ফুলফিল হ'ব বুলি যিটো আমাৰ মেণ্টৰসকলে কৈছে আৰু কৈছে যে দিনটোত যিয়ে ভাবে সদায় এবাণ্ডেণ্ট হৈ থাকিব সেইকাৰণে আমি ইয়াৰ পাছত কি কিনিম মই সেইখিনিও ক'ম আজি দিনটোত কি ক্ৰয় কৰিব পাৰে দিনটো আপোনালোকে দিনলিপিটো বনাই ল'ব ধুনীয়াকৈ এতিয়া কি নকৰিব ঘৰত একদম হাই কাজিয়া নকৰিব দেই এইটো বহুত মানে ইম্পৰ্টেণ্ট কথা কাৰণ মই কৈছোঁ যে ইট ইজ এ ভেৰি ভেৰি পাৱাৰফুল ডে আপুনি যোনটো বস্তু আজি দিনটোত কৰিব নহয় সেই বস্তুটো কিন্তু বাঢ়ি যাব আপোনাৰ সেইকাৰণে ঘৰখনত যাতে শান্তি পৰিৱেশ এটা সৃষ্টি হয় আপুনি যোনে চাই আছে পুৰুষ হ'ব পাৰে মহিলা হ'ব পাৰে আপুনি আগতীয়াকৈ আগদিনাখনৰ পৰাই বা আগতেই ক'ব যে আজিৰ দিনটোত অন্ততঃ কোনো ধৰণৰ যাতে ঘৰখন হাই কাজিয়া নহয় কোনো ধৰণৰ যাতে বিনষ্ট পৰিৱেশ এটা নহয় এই কথাটো যাতে ঘৰখনৰ সকলোৱে মনোযোগ দিয়ে কাৰো যাতে কথাত মনোমালিন্য নহয় কাৰণ এই এনাৰ্জিটো ইমান সুন্দৰ এটা এনাৰ্জি পৰাপক্ষত আপোনালোকে খুব মনৰ পৰা এইখিনি কৰক নকৰিবলগীয়া কথাখিনি কিন্তু বহুত বেছি জৰুৰী কাৰো প্ৰতি আখেজ নাৰাখিব কাকো মনত কাৰো প্ৰতি আক্ৰোশ ভাৱ নাৰাখিব আৰু নিজৰ এনাৰ্জি তেওঁলোকৰ প্ৰতি যদি কাৰোবাৰ প্ৰতি এতিয়াও এনেকুৱা ভাৱ আছে এই মানুহজনে মোক ইমান বেয়া কৰিলে এই মানুহজনে মোক দুখ দিলে তথাপিতো কিন্তু আপুনি পৰাপক্ষত ৰিলিজ কৰি দিয়ক এংগাৰটো ৰিলিজ কৰক এই বস্তুখিনি কিন্তু আপোনালোকে কৰাটো বহুত বেছি জৰুৰী আৰু মানে খং ৰাগ বা দুখত থকা কাৰণ কোনোবাই যে মই বহুত ফ্ৰাষ্ট্ৰেশ্যন হ'লেও গান এটা লগাই হ'লেও অকণমান নৃত্য কৰক কিন্তু মনটো ভাল লগাই লাগিব ভাল গান এটা শুনক দৰকাৰ হ'লে ভাল মিউজিক এটা শুনক মেডিটেশ্যন মিউজিক এটা লগাই লওক মইতো খুব বেছি শুনো ওম মানি পাদ্মে হং আপোনাৰ বুদ্ধৰ যি চাণ্টিং থাকে মই খুব বেছি ভাল পাওঁ সেইখিনি কৰক কোনোবাই যদি প্ৰাণায়াম কৰি ভাল পায় প্ৰাণায়াম কৰক য়োগা কৰক মুঠতে কিবা এটা কৰক এইটো বহুত বেছি জৰুৰী পাৰিলে এক্সাৰচাইজ কৰক বহুতে যোনে এক্সাৰচাইজ ভাল পায় কিন্তু সেই দিনটোত পৰাপক্ষত এনেকুৱা ধৰণৰ মানে যি বিশৃংখলতা পৰিস্থিতি সেইটোৰ পৰা আঁতৰ হ'বলৈ চেষ্টা কৰক আৰু নেগেটিভ কথা একেবাৰে নহয় নেগেটিভৰ ভিতৰত কি আহিলে পৰচৰ্চা বেলেগৰ কথা পতা পৰনিন্দা যোনটো আমি এক্সেছতো কওঁ কেতিয়াও কৰিব নালাগে বিকজ জাজমেণ্টছ আৰ ভেৰি বেড এণ্ড জাজমেণ্টছ যেতিয়া আপুনি বেলেগক জাজমেণ্ট কৰিব যেতিয়া আপুনি বেলেগৰ প্ৰতি কিবা নিগেটিভ দৃষ্টিভংগী ল'ব সেই বস্তুটোৱে আপোনাৰ এনাৰ্জিটো ড্ৰপ কৰি দিয়ে ড্ৰপ কৰাৰ লগে লগে আপোনাৰ মেনিফেষ্টেশ্যন পূৰা হোৱাত বহুত দিগদাৰী হয় বহুতে কয় মেনিফেষ্টেশ্যন আমাৰ বহুত ফাষ্ট ফুলফিল হ'ল কিছুমানে কয় আমাৰ ফুলফিলে হোৱা নাই কিয় জানেনে বিকজ আপোনাৰ এনাৰ্জিটো কিমান লেভেলত এলাইন হৈছে সেইটো বহুত বেছি জৰুৰী সেইকাৰণে আপুনি নিজৰ মাজৰ পৰা সেই খং ৰাগ এই বস্তুবোৰ আঁতৰাবলৈ চেষ্টা কৰিব এতিয়া আহোঁ ক্ৰিষ্টেল দিনটোত কি কৰিব যিহেতু মই কৈছোঁ ইমান এটা সুন্দৰ দিন ক্ৰিষ্টেল আপুনি এই দিনটোত এনাৰ্জাইজ কৰিব লাগিব কেনেকৈ এনাৰ্জাইজ কৰিব ৰাতিপুৱা যে মই ক'লোঁ শুই উঠিয়ে নামঘৰত সোমোৱাৰ কথা বা জাপ কৰাৰ কথা মেডিটেশ্যনৰ কৰাৰ কথা সেইখিনি সময়ত আপোনাৰ হাতত পৰিধান কৰা বা আপোনাৰ যিমানখিনি ঘৰত ক্ৰিষ্টেল আছে ধুনীয়াকৈ গ্লাছৰ প্লেট এখনত উলিয়াই লৈ মেডিটেশ্যন কৰাৰ সময়ত ফ্ৰণ্টত ৰাখি ল'ব নামঘৰত যদি পাৰে নামঘৰত প্ৰাৰ্থনা কৰাৰ সময়তো ক্ৰিষ্টেলখিনি ৰাখি ল'ব যাৰ হাতত চেলেনাইট ক্ৰিষ্টেলটো আছে বা চেলেনাইট প্লেট আছে গোটেই ৰাতিটো অক্ষয় তৃতীয়াৰ দিনটোৰ গোটেই ৰাতিটো সেইখিনি ভগৱানৰ সন্মুখত থৈ আহিব আৰু মনৰ পৰা ভাবিব যে এই ক্ৰিষ্টেলখিনি নতুনকৈ শোধন হৈছে আৰু গোটেই ক্ৰিষ্টেলখিনি শোধন হৈছে চন্দ্ৰৰ পোহৰ পৰক বা নপৰক ভগৱানৰ চৰণত সেইখিনি আপুনি ৰাখি আহিব গোটেই ৰাতিটো আৰু পিছদিনাখন মে'ৰ 1 তাৰিখে গা পা ধুই উঠি পৰিধান কৰিলে হ'ল যেনেকৈ আনদিনা পৰিধান কৰে তেনেকৈ কৰিব কিন্তু প্লিজ ক্ৰিষ্টেলৰ লগত সেইদিনাখন মেডিটেশ্যন কৰক ক্ৰিষ্টেলখিনি সন্মুখত ৰাখি প্ৰে কৰা ভগৱানক প্ৰাৰ্থনা কৰাৰ সময়ত ক্ৰিষ্টেলখিনি ৰাখক নহ'লে আপুনি যিদিনাখন আপুনি
যদি আপুনি হনুমান চালিচা পাঠ কৰিছে হনুমান চালিচা পাঠ কৰোঁতেও আপুনি ৰাখিব পাৰে কিন্তু সন্মুখত ৰাখক আৰু তাত ইণ্টেনশ্যন দিয়ক যে মোৰ ক্ৰিষ্টেলখিনি পুনৰবাৰ আকৌ মোক ফুল্লি এনাৰ্জাইজ হৈ গৈছে আৰু মোৰ জীৱনত বহুত বেছি কাম আহিব ক্ৰিষ্টেলৰ কাৰণে সেইটো কৰিবই যিহেতু মই ক্ৰিষ্টেলৰ লগত জড়িত যিহেতু মই মেনিফেষ্টেশ্যনৰ লগত জড়িত গতিকে মই আপোনালোকক সেইখিনিহে টিপছ এণ্ড ট্ৰিক্স দিম বাকী এষ্ট্ৰলজিকেল যদি কিবা থাকে আপুনি বহুত ধৰণৰ বেলেগ বেলেগ পাব সেইখিনি ফ'ল' কৰিব কিন্তু এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট মোৰ কাৰণে যিহেতু মই ক্ৰিষ্টেলখিনি সেইদিনাখন আমি এনাৰ্জাইজ কৰিম বা যিখিনি আমাৰ কৰিব লগা থাকে সেইখিনি কৰিম গতিকে আপোনালোকে সেইখিনি কৰিব ক্ৰিষ্টেল কেনেকৈ এনাৰ্জাইজ কৰিব চিম্পলি মই কৈয়ে দিলোঁ অলপ যদি পাৰে ধূপৰ ধোঁৱাৰে সৈতে গোটেইখিনি ধোঁৱাৰ মাজত ধূপ দি পেলাই ধোঁৱাটো তাৰ মাজেৰে সোমাবলৈ চেষ্টা কৰিব লাগিব আৰু এটা বস্তু থাকে চেজ বুলি পেলাই আপোনালোকে জানেনে নেজানে নেজানো চেজৰ ধোঁৱাটোৱেদিও ক্ৰিষ্টেল ক্লিনছ কৰিব পাৰে যিসকলে নেজানে আমাকো যোগাযোগ কৰিব পাৰে কিন্তু এইটো তিথিৰ কাৰণে যোগাযোগ নহ'ব কাৰণ ইমান কম সময়ত আমি পঠাব নোৱাৰোঁ গতিকে পিছৰ কাৰণে আপোনালোকে চেজ ইণ্ডিয়ান চেজ পায় ইটালিয়ান চেজ পায় তেনেকুৱা ধৰণৰ অথেণ্টিক জেগাৰ পৰা বিশ্বাসী জেগাৰ পৰা লৈ ৰাখি দিব পাৰে আপোনালোকৰ ক্ৰিষ্টেল ক্লিনজিঙৰ কাৰণে আৰু বেলেগ একো নহ'লেও ধোঁৱাটো হ'লেই হ'ল সেয়া ধূপৰ আৰু ধূনাৰ ধোঁৱা হ'ব পাৰে কোনো অসুবিধা নাই গতিকে ইমানখিনি ক'লোঁ আৰু লগতে চেলেনাইট ক্ৰিষ্টেলটো এনাৰ্জাইজ কৰিবৰ কাৰণে আৰু যদি যাৰ হাতত চেলেনাইট নাই এনেত হ'লেও হ'ব কোনো কথা নাই ক্ৰিষ্টেল পানীত নিতিয়াব মানে বিশেষকৈ আমি যোনটো সময় বেছি সময় গা ধোৱা সময়খিনিত ক্ৰিষ্টেল কেতিয়াও পানীত তিয়াব নালাগে কাৰণ একদম চিম্পুল কথা এটা কওঁ ক্ৰিষ্টেল যিটো ইলাষ্টিক মানে এডাল প্লাষ্টিকত বান্ধা হয় গতিকে বেছিকৈ পানীত তিয়াই থাকিলে ইয়াৰ এইটো মানে টান খাই যাব বা ঢিলা হোৱাৰ সম্ভাৱনা থাকে পৰাপক্ষত ৰাতি খুলি থ'ব কাৰণ ব্লাড চাৰ্কুলেশ্যনৰ কাৰণে সেইটো বহুত বেছি জৰুৰী ৰাতি খুলি পেলাই আপোনালোকে চেলেনাইট প্লেটত ৰাখিব পাৰে চেলেনাইট টাম্বলৰ ওপৰত ৰাখিব পাৰে বা গ্লাছৰ যোনখন প্লেট থাকে সেইখনৰ ওপৰত ৰাখি থ'লেও ক্ৰিষ্টেলখিনি ৰাতিটো তাত ৰাখি থ'ব পাৰে অ'কে গতিকে এইখিনি সৰু সৰু কথা এইখিনি আপোনালোকে কিন্তু কৰিব অক্ষয় তৃতীয়াৰ দিনাখন আৰু তাৰ এনাৰ্জিটোৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে হৈ যায় কোনোবাই চাই বাবা মানে ওম সাইৰাম ক'ব পাৰে যাক যোনে যেনেকৈ মানে যি আপোনালোকে প্ৰে কৰে মুঠতে চান্টিং কৰিব যিহেতু ভগৱান এজনে গতিকে তেখেতৰ এনাৰ্জিটো বিশ্ব ব্ৰহ্মাণ্ডৰ এনাৰ্জিটো আপুনি পোৱাটো বহুত জৰুৰী সেইকাৰণে ক্ৰিষ্টেলখিনি আপুনি তেনেধৰণে ব্যৱহাৰ কৰিব কি বস্তু দান কৰিব দান কৰাৰ ক্ষেত্ৰত মই বহুত বেছি নিয়ম মই নাজানো যিহেতু আমাক ইমান বেছি কোৱা নাই মেণ্টৰসকলে গতিকে মই সৰু এটা দুটা মই কৈ দিম পানী দান কৰিলে খুব ভাল পানী কেনেকৈ দান কৰিব আচলতে পানী দান নহয় আগৰ সময়ত বোলে এনেকুৱা ধৰণৰ ভাল দিনবিলাকত মানুহে এই যে পদযাত্ৰীসকলক মানে ঋষি মুনিসকলে হওক বা কোনোবাই তেওঁলোকে পানী দিছিলে খাবৰ কাৰণে তেতিয়াতো কথাটো বেলেগ আছিলে কাৰণ পানী নাপায় বহুত দূৰলৈকে সেইখিনি পৌৰাণিক সময়ৰ কথা কিন্তু এতিয়াৰ দিনত আমাৰ তেনেকুৱা নহয় গতিকে পানী বটল যি আছে বটলৰ ৱাটাৰ বটল কিনি পেলাই এই ট্ৰেফিক পুলিচকে হওক বা যিসকলে কষ্ট কৰি থাকে ৰাস্তাৰ কাষত বা কোনোবা আমাৰ যিসকলে দৈনন্দিন মানে কামখিনি কৰি থকা সময়ত কষ্ট আপোনালোকে দেখিব নহয় জানিব বুজিয়ে পাব তেনেকুৱা ধৰণৰ আপোনালোকে যিমানখিনি সামৰ্থ্য 10টা 20টা যি দিব পাৰে পানী বটল এটা দি থৈ আহিব পাৰে সেইখিনি আপোনাৰ বহুতখিনি কৰ্ম মানে গুড কৰ্মাত কনভাৰ্ট কৰি দিয়ে আৰু ঠিক তেনেকুৱা মেনিফেষ্টেশ্যনৰ কাৰণে বহুত ইজি কৰি দিয়ে লগতে ফল মূল দান কৰিব পাৰে যি ফল মূলত পানীটো বেছিকৈ থাকে যেনেকৈ তৰমুজ বা তেনেকৈ হৈ গ'ল আপোনাৰ তিয়ঁহ এইকেইটা বস্তু দিব পাৰে বুলি ক'লে গতিকে এইখিনি বস্তু আপোনালোকে দানৰ ভিতৰত ৰাখিব পাৰে এতিয়া আহোঁ কি ক্ৰয় কৰিব পাৰে এইটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ সকলোৱে চাগে সেইটো কাৰণে ৰৈ আছে আজি এই অক্ষয় তৃতীয়াৰ দিনাখন আপোনালোকে চবেই কয়ে যে যিহেতু মা লক্ষ্মী বা মানে বিষ্ণু দেৱৰ লগত ৰিলেটেড হৈ থাকে গোটেই কথাখিনি গতিকে লক্ষ্মী মাৰ খুব বেছি ফেভৰেট কিছুমান বস্তু থাকে সেইখিনি হৈছে লক্ষ্মী যন্ত্ৰ বা শ্ৰী যন্ত্ৰ তো মহালক্ষ্মী যন্ত্ৰ আপোনালোকে ক্ৰয় কৰিব পাৰে য'তেই পায় তেনেকুৱা ধৰণৰ আমাৰ ডিভাইন ব্লেছিংছতো উপলব্ধ আছে সেই দিনটোত যদি নোৱাৰেও অন্তত চেষ্টা কৰিব পিছলৈ হ'লেও কিনি থ'বলৈ কাৰণ নিয়ম বহুত থাকে মহালক্ষ্মী যন্ত্ৰৰ লগত গতিকে মহালক্ষ্মী যন্ত্ৰ বহুত বেছি প্ৰাইচ নহয় আমি খুব কম মূল্যত বা এনাৰ্জাইজ কৰি থোৱা দিওঁ আৰু তাত কিছুমান নিয়ম থাকে কিন্তু নিয়মখিনি বহুত বেছি জৰুৰী নিয়মখিনি কৰিব লাগে আমি ক্ৰয় কৰাৰ পিছত সেই নিয়মখিনি আপোনালোকক দিয়ে দিওঁ গতিকে আমি যোৱাবাৰ ধনতেৰাছত বহুত আমাৰ তেনেকৈ গৈছিলে একেলগে গতিকে মহালক্ষ্মী যন্ত্ৰ থাকে শ্ৰী যন্ত্ৰ থাকে এইখিনি মা লক্ষ্মী খুব ভাল পায় বুলি কয় আৰু মানি ফ্ল'ৰ কাৰণে খুব বেছি ভাল আপুনি ঘৰত ধুনীয়াকৈ প্ৰতিষ্ঠা কৰিব পাৰে ইয়াৰ উপৰিও কিছুমান আৰু কেইটামান সৰু সৰু বস্তু আছে মই এইকেইটা আপোনাক কৈ দিওঁ
যেনেকুৱা লক্ষ্মী চৰণ পাদুকা এগেইন আপোনাৰ মা লক্ষ্মী ৰিলেটেড সেইটো হয় তাৰপাছত ধনিয়া ঘেঁহু এনেকুৱা ধৰণৰ গুটি কাৰণ বীজ বুজায় বীজ আৰু সেইটো আপুনি সিঁচি দিলে বা ৰাখিলে ঘৰত সেইটোৰ পৰা আৰু বেছি উন্নতি আপোনাৰ আহে তাৰপিছত এইখিনি ক'লোৱে আৰু এটা বস্তু পাবনে নাপাব আপোনালোকে চাব কৰি য়েল্ল' কালাৰটো দুটা কালাৰ আহে ব্লেক আৰু এটা অকণমান য়েল্ল'ইছ টাইপ এনেকুৱা হোৱাইট টাইপ কৰি বুলি ক'লে পূজাৰ দোকানত আপোনালোকে পাবই একেবাৰে সহজ বুলি ভাবোঁ মই সেইটো কিনিবৰ কাৰণে চ' কৰি কিনি আনি পেলাই সেই মেডিটেশ্যন কৰাৰ সময়ত বা সন্ধিয়া প্ৰাৰ্থনা সময়ত থ'লে আৰু সেই কৰিকেইটা আপোনালোকে ৰঙা কাপোৰ এখনত বান্ধি পেলাই য'ত পইচা থয় কাঠৰ বাকচ হওক বা য'ত কেছ জমা কৰে তাতে সেই কৰিকেইটা আপোনালোকে ৰাখি থ'ব পাৰে আৰু 30 তাৰিখৰ এটা খুব ভাল লগা সময় আৰু বেছি ভাল লগা সময় সেইটো হৈছে 5:55 PM এইটো সময়টো খুব ভাল সেইটো সময়ত পাৰিলে এবাৰ যদি পাৰে সময়টো যদি মিলাব পাৰে সেইটো সময়ত আকৌ আপুনি মেনিফেষ্টেশ্যনৰ কাগজখন লৈ এবাৰ পঢ়িব পাৰে আৰু এবাৰ চান্টিং কৰিব পাৰে 108 বাৰ যিকোনো ধৰণৰ এটা চান্টিং যেনেকৈ মই কৃষ্ণাই বাসুদেৱাই কৰোঁ মই সেইটোও কৰিব পাৰোঁ গতিকে যাৰ যেনেকৈ সুবিধা হয় তেনেধৰণে আপোনালোকে কৰক আৰু পুনৰবাৰ কৈছোঁ খুব সুন্দৰ দিন এটা আমাৰ মাজত আহি আছে গতিকে আমি এই দিনটোত যাতে পাৰ হৈ যাব এনেই পাৰ হৈ যাব নালাগে মোৰ কথাটো হ'ল সেইটো আৰু ভাল সময় আহিলে আমি সদায় এলাইন কৰিবলৈ চেষ্টা কৰিব লাগে আৰু যিসকলে এক্সেছ বাৰ্ছ কৰিছে আমাৰ লগত প্লিজ আপোনালোকে গোটেই যিমানখিনি আমাৰ মানে মন্ত্ৰ আছে ষ্টেটমেণ্ট আছে starting from right all of life comes to me এইখিনি গোটেইখিনি right and wrong good and bad গোটেইখিনি ষ্টেটমেণ্ট সেই দিনটোত ক'বলৈ চেষ্টা কৰিব কাৰণ এনাৰ্জিটো ক্লিন হ'ব গোটেইখিনি হ'ব সেইটোৱে আৰু সকলোলৈকে বহুত শুভেচ্ছা দিছোঁ অক্ষয় তৃতীয়াৰ লগতে আকৌ নেক্সট দিনাখনৰ পৰা 1 তাৰিখ হ'লে 1 মে গতিকে এক নতুন এটা মাহ আমাৰ মাজত আহি আছে গতিকে এই মাহটোৰ আমাৰ এপিছ'ড যাবই 1 তাৰিখে আপোনালোকে চাব খুব ভাল লাগিব আৰু মই ভাবোঁ এই ভিডিঅ'টো আপোনালোকৰ উপযোগী ক'ৰবাত কাম আহিব আৰু মই বহুত বেছি এক্সাইটেড 11টা উইচৰ কিমানটা উইচ আপোনালোকৰ ফুলফিল হ'ল সৰু সুৰা বস্তু কি ক'ৰবাত পাই যাব কিবা এটা কিনি থৈ দিব যেনেকৈ ধনিয়া লক্ষ্মী চৰণৰ কথা ক'লোঁ মহায়ন্ত্ৰৰ কথা ক'লোঁ মহালক্ষ্মী যন্ত্ৰৰ কথা ক'লোঁ সেইখিনি আপোনালোকে ক্ৰয় কৰিবলৈ চেষ্টা কৰিব আৰু একেবাৰে ইজি মই ক'লোৱেই যে কি কৈছিলোঁ মই কৰি কিনিবলৈ চেষ্টা কৰিব সেইখিনি আপোনালোকে কেনেকৈ ৰাখিব লাগিব আৰু লাহে লাহে মই বহুতখিনি বস্তু ক্ৰিষ্টেলৰ ওপৰত দিম গতিকে আপোনালোকে চাই থাকক মেনিফেষ্টেশ্যন কৰিবলৈ কেতিয়াও নাপাহৰিব কাৰণ মেনিফেষ্টেশ্যনৰ যোগেদি আমি জীৱনটো নিজৰ মতে সজাই ল'ব পাৰোঁ বেলেগ কথা বাদ দিয়ক কোনে কি কৈছে কোনে কি নাই কোৱা কোনোবাই আপোনাৰ কথা ক'লেও বা নক'লেও কোনোবাই কিবা ক'লেও নক'লেও আপোনাৰ কি মতলব আছে একো মতলব নাই ন সেয়া তেওঁলোকৰ দৃষ্টিভংগী গতিকে আমাৰ নিজৰ জীৱনটো আমি নিজৰ মতে সজাই ল'ব লাগিব আৰু আমি সেইখিনি কৰিবই পাৰোঁ আজি আপোনাৰ পৰিস্থিতি বা আজি আপোনাৰ মানসিক অৱস্থা যিয়ে নহওক মই এটা কথাই জানো যে আমাৰ এপিছ'ডছখিনি আমাৰ ভিডিঅ' যিসকলে চাই থাকে আগতকৈ বহুত বেছি পজিটিভ হৈছে যেন মোৰ লাগে আৰু আপোনালোকে কমেণ্ট কৰি জনাব এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকে আপোনালোকক কেনেকৈ সহায় কৰিছে আৰু কেনেকুৱা পাইছে আৰু এটা বস্তু জনাব যে আপোনালোকে নতুন কি টপিকৰ ওপৰত জানিব বিচাৰিছে ক্ৰিষ্টেলৰ ওপৰত জানিবলৈ বিচাৰিছে নে এক্সেছ বাৰ্ছৰ ওপৰত আৰু জানিবলৈ বিচাৰিছে নে বেলেগ মডেলিটিৰ ওপৰত জানিবলৈ বিচাৰিছে সেইখিনি মোক ক'ব আৰু এটা ভিডিঅ' খুব ধুনীয়া ভিডিঅ' এটা বনাম পুনো হাৱাইন প্ৰেয়াৰ এটাৰ ওপৰত আৰু লগতে অনলাইনত মই আপোনালোকক প্ৰেক্টিছ কৰোৱাম এইবাৰ মই ভাবি লৈছোঁ গতিকে বহুতবাৰ কৈ আছে কিন্তু হোৱাগৈ নাই কিন্তু এইবাৰ একদম প্ৰমিছ কৰিছোঁ যে আপোনালোকৰ মাজলৈ তেনেকুৱা এটা এপিছ'ড লৈ আহি আছোঁ গতিকে এই দিনটো শুভ দিনটো সকলোৰে শুভ হওক মই অন্তৰৰ পৰা বিচাৰিছোঁ প্ৰত্যেকেই যিসকলে কথা ষ্টুডিঅ' বা আপোনালোক যোনেই নহওক ভিডিঅ'টো যিসকলে চাই আছে যাৰ ওচৰত গৈ এই ভিডিঅ'টো পাইছে মই ভাবোঁ প্লিজ আপোনালোকে দিনটোৰ এনাৰ্জিখিনি লওক আৰু ধৰণৰ মনত দুখ সুখ এইবোৰ কৰি নাথাকিব খালি কাম কৰি যাওক কাম মানে কি লিখা আৰু আমি ভগৱানৰ ওচৰত ভালকৈ প্ৰে কৰা আৰু আমাৰ কৰ্ম আমি কৰিবই লাগিব আমি কৰ্ম নকৰিলে হ'ব জানো মই এতিয়া কামেই কৰি আছোঁ গতিকে সেইখিনি কৰি থাকক সকলোৰে দিনবোৰ শুভ হওক মই আজি পল্লৱী হাজৰিকা বিদায় লৈছোঁ অহা এটা নতুন এপিছ'ড ক্ৰিষ্টেলৰ ওপৰত কথা পাতিম গতিকে আপোনালোকে চাই থাকিব কথা ষ্টুডিঅ'